নমস্কাৰ আজিৰ প্ৰভুৰ বচন লৈ আহিলোঁ আপোনালোকলৈ সুন্দৰ ৰাতিপুৱাতে যিশয়া নবীয়ে লিখা কিতাপ চেপ্টাৰ 54 17 আয়াতটো তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাৰ্থক নহ'ব আৰু যি জিবা বিচাৰত তোমাৰ বিৰুদ্ধে উঠিব তাক তুমি দোষী কৰিবা যদিহে আপুনি ধাৰ্মিকতাৰ পথত চলিছে মই ধাৰ্মিকতাৰ পথত চলিছোঁ তেতিয়াহ'লে যিবিলাক অস্ত্ৰ শস্ত্ৰ বনাই আছে শত্ৰুৱে আমাৰ কাৰণে সেইবিলাক কেতিয়াও সাৰ্থক নহ'ব সেই অস্ত্ৰ ভাঙা যাব আৰু যিবিলাক জিবা আমাৰ অহিতে উঠিছে সেইবিলাক জিবা ছিঙা যাব যদিহে আমি ধাৰ্মিকতাৰ পথত চলিছোঁ ধৰ্মত নহয় ধৰ্ম মানা আৰু ধাৰ্মিকতাৰ পথত চলা ডিফাৰেণ্ট এটা বস্তু জিহুৱাৰ দাসবিলাকৰ এই অধিপত্য যদি আমি খুদাৰ সন্তান হওঁ খুদাৰ সন্তানবিলাকৰ এইটো অধিকাৰ এইটো অধিপত্য যে আমালৈ যিবিলাক অস্ত্ৰ শস্ত্ৰ গঢ়িছে সেইবিলাক কেতিয়াও সাৰ্থক নহ'ব আৰু মোৰ পৰা পোৱা তেওঁবিলাকৰ ধাৰ্মিকতাৰ এই কথা জিহুৱাই কৈছে মানে এই কথা খুদাই কৈছে কাক কৈছে যিশয়া নবীক কৈছে যিশয়া নবীৰ জৰিয়তে আমাক কৈছে ধন্যবাদ থেংক ইউ